অসম অৰুণাচলৰ জনপ্ৰিয় কণ্ঠশিল্পী গজেন্দ্ৰ ডাঙৰীয়া আজি বহুত বেছি অসুখ হৈ পৰিছে। চ' তেখেতৰ ঘৰত শ্ৰদ্ধা জনাবলৈ, তেখেতক এষাৰি মাত লগাবলৈ, তেখেতক চাবলৈ মই আহি গ'লোঁ গধূলি যোৱাকালি। চ' সকলোৱে তেওঁৰ আৰোগ্য হ'বলৈ, সকলোৱে তেওঁৰ সুস্বাস্থ্য ঘূৰাই পাবলৈ সকলোৱে আশীৰ্বাদ কৰিব আৰু প্ৰাৰ্থনা কৰিব ভগৱানক, যাতে তেওঁ সোনকালে ভাল হৈ উঠে। তাৰে কামনা সকলোৰে পৰা বিচাৰিছোঁ। আৰু ইমানখিনি ধুনীয়া ধুনীয়া গীত গাই আমাক সকলোৰে অসম অৰুণাচলৰ বিভিন্ন জাতি জনজাতিৰ বিভিন্ন ভাষাত গীত গোৱা আমাৰ এই জনপ্ৰিয় কণ্ঠশিল্পীক সকলোৱে আশীৰ্বাদ কৰিব আৰু মৰম দিব আৰু ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিব যাতে তেওঁ সোনকালে ভাল হয়। আৰু এয়া মাত এষাৰি লগাবলৈ আহিলোঁ আৰু চাবলৈ আহিলোঁ। বহুতো মানুহ আহিছে, যদি আপোনালোকে কোনোবাই আহি চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়াই, যাতে ভগৱানে সোনকালে তেওঁক ভাল কৰে তাৰে কামনা কৰিছোঁ। বহুত বেয়া লাগিছে, কাৰণ ইমান ধুনীয়া এজন ইমান সুন্দৰ সুমধুৰ কণ্ঠশিল্পীক আমি হেৰুৱাব নিবিচাৰোঁ কেতিয়াও। আৰু তেওঁক আমি সদায় জীয়াই ৰাখিবলৈহে বিচাৰোঁ। সেয়ে তেওঁৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব। আৰু এয়ে মোৰ ফালৰ পৰা সকলোৰে অনুৰোধ জনালোঁ দেই।